9ৰ ছাত্ৰ ছাত্ৰীসকলক আমি বিনামূলীয়া চাইকেল বিতৰণ কৰিম। এইবাৰ প্ৰায় 3,17,000 ছাত্ৰ ছাত্ৰীয়ে চাইকেল লাভ কৰিব। ডিব্ৰুগড়ত আজি আমি আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ কৰিলো। এতিয়াৰ পৰা প্ৰত্যেকখন স্কুলে গৈ আমাৰ বিষয়াসকলে ছাত্ৰ ছাত্ৰীসকলক চাইকেলখন বিতৰণ কৰিব। এই ষ্টুডেণ্টৰ কাৰণে লোৱা বিভিন্ন আঁচনিৰ কাৰণে অসমত ড্ৰপ আউটৰ সংখ্যা বহুখিনি কমি গৈছে। মই ভাবো যে 5-6 বছৰ যদি আমি এনেকৈ নিৰন্তৰভাৱে কাম কৰি থাকিব পাৰোঁ, অসমৰ শিক্ষাত আমি এটা নতুন পৰ্যায়লৈ লৈ যাব পাৰিম। মই শিক্ষা বিভাগ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। স্যার, কালিলৈ বহু প্ৰত্যক্ষ জুবিন গাৰ্গ হত্যাকাণ্ড চাৰ্জশ্বিট দিয়া অসমবাসীয়ে SIT-য়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজি অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবো যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। প্ৰক্ৰিয়া চলি আছে। খালি ভোটাৰ লিষ্ট পাব্লিকেশ্যন ফাইনেল নিৰ্বাচনী আয়োগে প্ৰক্ৰিয়াটো চলাই ৰাখিছে। আমি যিমান সোনকালে পাৰোঁ নিৰ্বাচনটো কৰাৰ বাবে চেষ্টা কৰিম। আমি আহিব দিব নালাগে আৰু যদি উজনি অসমতো কোনোবা মাটিত বহি আছে, যেনেকে আমি উৰিয়াম ঘাটত কৰিলোঁ আৰু 2-3টা জেগাত কৰাৰ প্লেনিং আমাৰ আছে, য'তে বহিব আমি তাতেই উচ্ছেদ কৰিম। খালি মানুহে ভাড়া ঘৰ দিব নালাগে, মানুহে আশ্ৰয় দিব নালাগে। মানুহে যদি নিজৰ ভাড়া ঘৰ দিয়ে তেতিয়াতো আৰু আমি উচ্ছেদ কৰিব নোৱাৰোঁ। সেইকাৰণে যোৱাকালি মোৰ ভাষণত মই কৈছোঁ যে চৰকাৰে অকলে অসমক সুৰক্ষিত কৰিব নোৱাৰে, সকলোৱে তাত অৱদান জনাব লাগিব। ভাড়াতীয়াই ভাড়া দিব নালাগিব, ইণ্ডাষ্ট্ৰিয়েলিষ্টে কাম দিব নালাগিব, ঠিকাদাৰে কাম দিব নালাগিব। মানুহে নিজৰ মাটিত খেতি কৰিবৰ কাৰণে অচিনাকি মানুহক মাতিব নালাগিব। ই এটা জাতীয় প্ৰতিৰোধ এটা গঢ়ি উঠিব লাগিব। বিটিআৰত আজিৰ পৰা অৰুণোদয় আৰম্ভ কৰিছে। অহাকালিৰ পৰা 4 লাখ, মই যাম অহাকালি। 4 লাখ বিটিআৰৰ বাসিন্দাই অৰুণোদয় লাভ কৰিব। হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।